এইটো বিপর্যয় সবাই চাইছে। আমি লোকসভা নির্বাচনত আমার যথেষ্ট বিপর্যয় হয়েছে, এইটো আমি অস্বীকাৰ কৰিব লগা নাই। কিন্তু খুব কম সময়ৰ ভিতৰত আমাৰ যিজন এমপি আছে ইমান তলত নামি যাব গ্ৰাফটো কোনেও ভবা নাছিল। আপোনালোকে নিজে চাই আছে সাংবাদিক হিচাপে যথেষ্ট আমাৰ AIUDFৰ গ্ৰাফটো পঞ্চায়ত নিৰ্বাচনত বহুত হাই। আৰু আমাৰ প্ৰতিটো কেণ্ডিডেটৰ বিপৰীতে যিমান মিটিং কৰি আছোঁ আমি তেখেতসকলে এতিয়া 100% জিকিব বুলি আমি আশ্বস্ত হৈছোঁ। আৰু ৰাইজে যথেষ্ট সঁহাৰি দিছে। আৰু AIUDFৰ প্ৰয়োজনীয়তা আছে। বিগত সময়ত কংগ্ৰেছৰ নেতৃত্বত জিলা পৰিষদ গঠন আছিল। জিলা পৰিষদৰ সভাপতিজনে ৰাইজে অভিযোগ কৰাৰ মতে যথেষ্ট কেলেংকাৰী কৰিছে। আজি যিখন ঠাইত মই মিটিং কৰি আছোঁ ইয়াত জিলা পৰিষদৰ প্ৰাক্তন সভাপতি তেখেতেও ইয়াত কণ্টেষ্ট কৰি আছে আমাৰ এই মহামায়া জিলা পৰিষদত। আৰু আমাৰ কেণ্ডিডেট আলমিনা বাইদেউ যথেষ্ট স্বচ্ছ আৰু উজ্জ্বল ভাৱমূৰ্তি থকা কেণ্ডিডেট। আৰু আমাৰ জিয়াউল ইয়াত ৰাইজৰ কেণ্ডিডেট। তো গতিকে মই ভাবোঁ আমাৰ দুজন কেণ্ডিডেটে ইয়াত জিকি আছে। আৰু আমি ইয়াত ব্লকো আমি গঠন কৰিম। আমাৰ যিখিনি আটানী ডেভেলপমেণ্ট ব্লক আছে আৰু জিলা পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ডাইনমিক নেতা নজৰুল হক চাহাবে কৈছে যে আমি ধুবুৰীৰ পৰা 4টা জিকি আছোঁ আৰু গৌৰীপুৰত 4টা আৰু চাউচালমাৰাত 4টা 12টা লৈ কেনে জিলা পৰিষদ গঠন কৰিব। আৰু তেখেতে বিগত সময়ত তেখেতৰ কথাৰ মূল্য আছে। মই ভাবোঁ তেখেতে বিগত সময়ত কেইবাবাৰো জিলা পৰিষদ গঠন কৰিছে। তেখেতে নিজে চেয়াৰমেন আছিলে। তো আমি পঞ্চায়ত ইলেকশ্যনত যথেষ্ট ফলাফল আমাৰ ধুবুৰী জিলাত ভাল হ'ব। আমি আত্মবিশ্বাসী। ৰাজনৈতিক দলৰ গণতন্ত্ৰ ইয়াত অংশগ্ৰহণ কৰাৰ সবৰে অধিকাৰ আছে। ৰাইজৰ দলৰ সাংগঠনিক ভেটি বেছ নাই। সিহঁতে এটা TRP লোৱাৰ কাৰণে তেখেতৰ দলৰ সভাপতি সকলো সময়তে নাচি বাগি কৈ ভাল পায়। আৰু তেখেতৰ যি পাত্ৰতে থাকে সেই পাত্ৰতে ৰং লয়। তেখেতৰ কোনো স্থিতি আমাৰ এই অঞ্চলত আছে বুলি মই নাভাবোঁ। আৰু দ্বিতীয় কথাটো কৈছে বিজেপি ৰুলিং গভৰ্ণমেণ্টৰ তেখেতসকলৰ মাইনৰিটি এৰিয়াত কিমান এই মানে সফলতা লাভ কৰিব এইটো মোৰ প্ৰশ্ন আছে। আৰু তেখেতসকলে যথেষ্ট পইচা পাতি খৰচা কৰি আছে। এইকাৰণে কিছুমান মানুহ থাক দুখীয়া অঞ্চল ইয়াত যথেষ্ট পইচা পাতিৰ পিছত বহুত মানুহ একাংশ মানুহ লাগি থাকে। আৰু এইটো ভোটত মানে ভোটলৈকে প্ৰচলিত হ'বৰে নাই মোৰ সন্দেহ আছে। দূৰলৈকে কংগ্ৰেছৰ কোনো সম্পূৰ্ণ নেতাবিলাক এতিয়া পলাই ফুৰি আছে। যিমান দুৰ্নীতি হৈছে আপোনালোকৰ মাধ্যমেদি আমি যথেষ্ট ছ'চিয়েল মিডিয়াত আমি চাইছোঁ। তেখেতসকলে নিজে স্বীকাৰ কৰিছে। আমাৰ সন্মানীয় সভাপতি কংগ্ৰেছ ধুবুৰী জিলাৰ তেখেতে নিজে কৈছে যে মই ফোনপে বিভিন্ন জৰিয়তে মোক পইচা দিছে, পইচাবিলাক মই দলৰ কাৰণে খৰচ কৰিছোঁ। তাৰ মানে কি দুৰ্নীতি নোহোৱা নাই নেকি? তেখেতে স্বীকাৰ কৰিলে। চুবান আলী চৰকাৰ সন্মানীয় বিধায়ক গোলগঞ্জ তেখেতেও কৈছে যে আমাৰ জিলা সভাপতিয়ে দুৰ্নীতি কৰিছে। আৰু সবতকৈ ডাঙৰ কথা নিপেন ঠাকুৰীয়া APCCৰ অবজাৰভাৰ হৈছে ধুবুৰী হোটেলত কিমান গণ্ডগোল। আৰু তেখেতে কৈছে যে বোলে আমাৰ ধুবুৰী জিলাৰ সভাপতিক মই বৰখাস্ত কৰিছোঁ আৰু তেখেতে দুৰ্নীতি কৰিছে। আৰু তাত তেখেতৰ দুৰ্নীতিৰ লগত আমাৰ সন্মানীয় ধুবুৰী জিলাৰ যিজন MP তেখেতে জড়িত হৈ আছে। তো এইখিনি কথা মোৰ নহয়, তেখেতসকলে স্বীকাৰ কৰিছে। আৰু ৰাইজে ইমান নিলাজ নেকি ইহঁতক ইমান দুৰ্নীতি অ'পেনলি খোল্লাম খল্লা দিবালোকে কৰাৰ পিছত ৰাইজৰ এটা আত্মসন্মান আছে ধুবুৰীবাসী ভোটাৰৰ। কংগ্ৰেছক কিয় ভোট দিব?